আজি যিটো মই ইনফৰমেশ্যন ভিডিঅ' দিম সেইটো কেৱল আপোনাৰ মাইকী মানুহসকলৰ বাবে। মাইকী মানুহৰ MC যে হয় মানে মাহেকীয়া অসুবিধা মানে মাহেকীয়া চোৱা যে হয়, মাহেকীয়া চোৱা হওঁতে কিছুমান মানুহৰ পেটৰ বিষ হয়, মানে তলপেটটো বিষ হয়। তাৰ ওপৰতে হ'ব বাৰু এই অসুখটোৰ পৰা নিৰাময় পাব কেনেকৈ, এইটো প্ৰমাণ আছে মানে মোৰ মা ভাগৰ হৈছিলে। আজি ৰাতি হিলে বৰখিলে নুশুনি পজাৰবাত পালি পোহৰীয়া হবে নিজা গৈলে উপজিলে জগন্নাথ। নমস্কাৰ, মই চুমতাৰা। আজি ভিডিঅ'টো পথাৰৰ মাজৰ পৰাই আৰম্ভ কৰিছোঁ মানে আচলতে পথাৰ বাৰু সম্পূৰ্ণ এদাই হ'ল মানে পথাৰ যিখিনি কাম বন আছিলে সকলোখিনি সিঁচি হৈ গ'ল বাৰু। এতিয়া ফ্ৰী হৈ গ'লোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু এটা কথা ক'বচোন, ৰাস চাইছে নাই? আৰু ৰাস মানে ক'ত চাবলৈ গৈছে বাৰু কমেণ্ট এটা কৰি জনাব। আৰু আমিও মানে ৰাস চাবলৈ যিহেতু যাবই পৰা নাই খেতিৰ কাৰণে, আৰু মানে ইভাগেও আপোনাৰ ওচৰত বাৰু ৰাস নাই আৰু আঁতৰলৈ যাবলৈ হাতত পুঁজি পইচাও নাই। আৰু সেয়েহে মানে আমাৰ ধুনু ছোৱালীয়ে খুবেই ৰাস চাওঁ বুলি কৈ আছে। তাইতো বুজিয়ে নাপায় ৰাস মানে কি বা কেনেধৰণৰ কি হয়। তাকে মই ভাবিলোঁ তাইকো বোলো ৰাস দেখাওঁগৈ মানে আমাৰ লৈ যাম বুলি ভাবিছোঁ পানীগাঁৱত, মানে মোৰ শ্বশুৰবাৰী তাত, মানে শহুৰৰ ঘৰত ওচৰতে ৰাসৰ হলটো আছে আৰু তাতে বোলে এপাক দেখাম। আমিও গৈ থাকোঁ, এটা ভ্লগো আপোনালোকলৈ আৰম্ভ কৰোঁ বুলি ভাবিলোঁ আৰু সেয়েহে মানে ভ্লগটো আৰম্ভ কৰি দিলোঁ। আজি যিটো মই ইনফৰমেশ্যন ভিডিঅ' দিম সেইটো কেৱল আপোনাৰ মাইকী মানুহসকলৰ বাবেহে। আৰু মাইকী মানুহসকলৰ বাবেহে মানে পুৰুষেও চাব পাৰিব, যিহেতু পুৰুষ প্ৰকৃতি সবাৰ ৰাতি তেহে ভজিব সৰিল ভকতি বুলি কথা এটা আছে নহয়। আৰু সেয়েহে মানে কৈছোঁ, আচলতে আপোনালোকে এটা কথা কওক, আচলতে বস্তাটো থৈ ল'ম বাৰু, বস্তাটো লৈ কথা ক'বলৈ বেয়া হৈছে। আপোনালোকে মাইকী মানুহসকলে প্ৰত্যেক মাইকী মানুহৰ যেতিয়া অসুবিধা হয়, কথাটো আপোনালোকে ভালকৈ কান্দি শুনি ল'ব, মানে এবাৰ ভালকৈ বুজি ল'ব। মাইকী মানুহৰ MC যে হয় মানে মাহেকীয়া অসুবিধা মানে মাহেকীয়া চোৱা যে হয়, মাহেকীয়া চোৱা হওঁতে কিছুমান মানুহৰ পেটৰ বিষ হয়, মানে তলপেটটো বিষ হয়। তাৰ ওপৰতে হ'ব বাৰু। আৰু হয় নহয় বাৰু কমেণ্ট এটা কৰি জনাব। আৰু আচলতে আপোনাৰ প্ৰায় কিছুমান মাইকী মানুহে বাৰু এই অসুখটো আছে, আৰু এই অসুখটোৰ পৰা নিৰাময় পাব কেনেকৈ। আচলতে মোৰ দেউতাই এইটো প্ৰমাণ আছে মানে মোৰ মা ভাগৰ হৈছিলে, আৰু মা ভাগৰ হওঁতে দেউতাই দিয়া নাছিলে। দেউতাই তেতিয়া মোক এই ঔষধটো শিকাই দিছিলে, আৰু মই ভাবিলোঁ আপোনালোকলৈও আগবঢ়াওঁ, যিহেতু আপোনালোকো উপকৃত হওক বুলি। আচলতে বেয়া কমেণ্ট কৰাটো কৰিয়ে থাকিব দিয়কচোন। তেখেতলোকে মানে নিয়মেই আচলতে, তেখেতলোকে গালি পাৰি মানুহক ভাল পায় আৰু আমি গালি শুনি ভাল পাওঁ। কিনো কৰিব, উপায় নাই। কিন্তু হ'লেও আপোনালোক উপকৃত হওক, যিকেইজনে ভাল পাইছে তেখেতলোকতো উপকৃত হ'ব ন। আৰু যদি আপোনালোকৰ ঘৰত যদি অসুখটো নহয়, যদি আপোনালোকৰ ককাই ভাই বাই ভনী আই বোপাই মানে সকলো কিছুমান যদি পৰিয়ালৰ ঘৰতো যদি অসুখটো আছে, কেনেবাকৈ খবৰ পালে মানে এই ভিডিঅ'টো দেখায় বা কেনেধৰণে কি কৰিব লাগে মই সকলোখিনি ক'ম। আপোনালোকে নিশ্চয় তেখেতলোকক এটা শ্বেয়াৰ মাৰিব পাৰে। সেইটোৱে ক'লোঁ আৰু চাব দেই। আচলতে আপুনি পথাৰত বা অন্যান্য গৰু গোহালি বা পথাৰত আপোনালোকে গৰুৱে হগা, আচলতে ঘিণ কৰিব নালাগে। পেটৰ বিষত আপুনি ইমান পৰি আছে কিন্তু আপুনি ভাল হোৱা নাই, আপোনাৰ ঘিণ কৰিব নালাগে। গৰু গোবৰটো আপোনালোকে দেখিছে নহয়, গৰু গোবৰ আপোনাৰ আগদিনাখনি প্ৰথম যিদিনাখনি হাগিছে সেইদিনাখনি নহয়, আচলতে হগা পাছদিনাখনি গৰু গোবৰটো লুটিয়াই দিব। তাত কিছুমান পোক ওলায়, যিহেতু গোবৰুৱা বুলি কয়, ডাঙৰ গোবৰুৱাত নহয়, সৰু অকণ গোবৰুৱা ওলায়। তেনেকুৱা গোবৰুৱা আপুনি 9টা আনিব। ঘিণ কৰিব নালাগে। আপোনালোকে খালে যদি আপোনালোকে নিৰাময় পায়, কিয় ঘিণ কৰিব লাগে নহয় জানো। আচলতে ভালকৈ ধুই ল'ব গোবৰকেইটা ধুই পেলাই লাহেকৈ গিলাচ এটাত বা পিহনা এখনত দি পেলাই আপুনি তাক মানে পতা এখনত দি পেলাই বা গিলাচ এটাত দি পেলাই আপুনি খুন্দি পেলাই তাত এটা আপুনি বেজুখীয়াকৈ, যিহেতু আপুনি 5টা 3টা 7টা এনেকৈ আপুনি জালুক দি পেলাই আপুনি খুন্দি অকণমান তাৰ যিটো জোলটো মানে কিবা চাকনি এখনত চেপি অকণমান উলিয়াই আপুনি এচামুচকৈ আপুনি 3 দিন খাওক। অসুখ মানে আপোনাৰ মাহেকীয়া হৈ থাকোঁতে আকৌ দেই, মাহেকীয়া অসুবিধা হৈ থাকোঁতেহে খাব লাগিব। প্ৰথম দিনাখনিৰ পৰা আপুনি 3 দিনলৈকে খাওক। যদি ভাল নাপায় মোক ক'ব, যদি ভাল পায় কিন্তু কমেণ্ট এটা কৰি জনাব দেই। তো বেছি দেৰি নকৰোঁ, বহুতখিনি আপোনালোকক ক'লোঁ। এতিয়া গৈ আছোঁ ঘৰলৈ মানে আজি ঘৰত বা কি হয় ঠিক নাই, যিহেতু যাম বুলি কয়, যিহেতু পথাৰত মানে সৰিয়হ সিঁচিবলৈ আছিলে ন, আৰু যাম বুলি কৈ বহুতে দেৰি কৰি দিলোঁ, আৰু বহুতে গালি পাৰিব চাগে আৰু ফোনো কৰি আছে, আৰু সেয়েহে মানে গৈ আছোঁ এতিয়া ঘৰলৈ। যিহেতু আপোনালোকক ভিডিঅ' এটা নিদিও থাকিব নোৱাৰোঁ দিয়কচোন, আৰু সেয়েহে গৈ আছোঁ মানে ঘৰলৈ মানে আছে বাৰু বহুত দূৰে আছে, আৰু এই পথাৰৰ মাজে গৈ আছোঁ তালৈ। আৰু ক'ত কি হয় সকলোবোৰ দেখাম। তো ভিডিঅ'টো শেষলৈকে চাব, খুবেই ভাল পাব। আৰু আজি ইনফৰমেশ্যন ভিডিঅ'টো কেনে পালে তাও কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে কিন্তু নাপাহৰিব। তো বলক গৈ আছোঁ তাত। এতিয়া আচলতে কেমেৰাটো অফ কৰি দিছোঁ, ঘৰতে আকৌ অপেন কৰি দিম বাৰু দেই। আমাৰো যাব হৈ গ'ল আৰু ধুনু ছোৱালী ৰেডি হৈ গ'ল। আচলতে কালি দুখ পালে, চাওকচোন কেনেকৈ দুখ পালে। পৰিলা হয় না মইনা? ক'ত পৰিলা? আমাৰ ৰাস্তাত পৰিলা। আমি ক'লৈ যাম? তাৰপিছত এনেকৈ কি কৰিমগৈ আমি? হা ৰাস চাবা? তুমি আগত চাই পাইছা না ৰাস? আগত ৰাস চাই পাইছা? কি ওলাই বাৰু ৰাসত? আমাৰ মোবাইলটো ওলাব বুলি ভাবিছিলা? আমি ডাইৰেক্টকৈ চাম। হয় নি? বা ওলাইছিলে? ব'লা এতিয়া আমি যাওঁ দেই, নহ'লে ৰাতি হৈ যাব নহয় দেই। ভণ্টি বাইক বাই কৰি দিয়া। বাই কৰি দিয়া ভণ্টি বাইক। বাই।
আচলতে আমিও যাবলৈ ওলালোঁ আৰু এইফালে ভদভদি ৰেডি আৰু ধুনীয়াকৈ এইফালে মাকো ৰেডি হৈ আছে ভিতৰত আৰু আমিও ধুনীয়াকৈ গৈ লওঁ আৰু আপোনালোকক দেখাম বাৰু ভিডিঅ' শেষলৈকে চাব ভিডিঅ'টো খুবেই ভাল পাব নহয় ধুনু ক্লিপ আছে আৰু দুদু ক্লিপ আছে বাবা বোলে আমি এতিয়া ফুবু যাওঁ দেই বাবা সকলোৱে ভিডিঅ'টো চাই থাকিব বাবে আহিব বাৰু আমিও গৈ আছোঁ ধুনু কথা শুনিছে শিকাই দিয়া কথা নহয় আচলতে তাইও মানে আমি যেনেকৈ ভিডিঅ' বনাওঁ তাইও বনাবলৈ চেষ্টা কৰি থাকে তেল নাই আচলতে মই আপোনালোকক এটা কথা কওঁ जिसका पास कोई नहीं होता है उनका पास खुदा होता है আচলতে তেল বাৰু নাইকিয়া হৈ গ'ল মটৰচাইকেলখনৰ আহিছিলোঁ যাত্ৰা কৰিবলৈ আৰু এইফালে ওচৰতে তেল ডিপুটোৰ ওচৰতে তেলকণ নাইকিয়া হ'ল আৰু ধুনীয়াকৈ তেলকণ ভৰাই লওঁ আমাৰ ভদভদিখনত আৰু গৈ আছোঁ মানে আমাৰ গন্তব্য স্থানলৈ আজিলৈকে পোৱাগৈ নাই গাড়ীখনে বৰ ডাঙৰ কেছি হৈছে মাতখিনি শুনিছে নাই জানো মই খবৰে পোৱা নাই আৰু এইফালে একদম ধুনীয়াকৈ গৈ লওঁ তেলকণ ভৰাই লওঁ তাৰপিছত আমাৰ নিজৰ গন্তব্য স্থানলৈ যাত্ৰা আৰম্ভ কৰিম তো ব'লক ডাইৰেক্ট তেলকণ ভৰাই আছোঁ গাড়ীটো আচলতে বহুতে দীঘল হৈ গ'ল আৰু সেইকাৰণে গুচোৱা পিঁয়াজটো নিচিনাকৈ ধুনীয়াকৈ কাটি লওঁ ইয়াতে আচলতে আমাৰ এই ভাইটি দোকানতে আৰু তাৰপিছত কৈ আছোঁ ফাইনেলি গুচোৱা পিঁয়াজটো নিচিনা হৈ দাইকেইডাল কাটি ল'লোঁ আমাৰ ভাইটিৰ দোকানৰ ভাইটিৰ নামটো কৈ দিয়া এবাৰ বিশ্বজ্যোতি বৰা তো মানে ভাইটি ভাগৰ দোকানতে কাটিলোঁ আৰু এতিয়া গৈ থাকোঁ নিজৰ গন্তব্য স্থানলৈ এইফালে আচলতে পাই গ'লোঁ সি গন্তব্য স্থান আৰু ভাবিছিলোঁ আমি ৰাসৰ হলটোৰ ভিতৰতে আপোনালোকক সকলো ৰাসো দেখাম মিউজিকৰ কাৰণে ৰাসো দেখাব নোৱাৰিলোঁ আৰু আমাৰ মোবাইলটোৱে মানে ইয়াত কোৱালিটিটো একেবাৰে নধৰে মানে যিহেতু ৰাতি কথা ন আৰু একেবাৰে ধোঁৱা উঠিছে বেয়া লাগিছে দেখিবলৈ আৰু সেয়েহে আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু ভিডিঅ'টো সামৰণি মাৰিব লৈছোঁ বন্ধু বান্ধৱীসকল কিনো কৰিব অনাগত দিনত দেখুৱাবলৈ চেষ্টা কৰিম পাই গ'লে সি শহুৰৰ ঘৰ আৰু ভিডিঅ'টো মানে সামৰণি মাৰিব লৈছোঁ তো বছ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পেলাই কমেণ্টত জনাব যদি ভিডিঅ'টো কোনোবা মই নক'বলগীয়া কথা কৈছোঁ অনুগ্ৰহ কৰি মোক নিজৰ ভাই কণ্ঠে মাফ কৰিব তো আজিলৈ আহিছোঁ ধন্যবাদ জয় এখন